হৰে কৃষ্ণ। তো এতিয়া আমি গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ লৈছোঁ। এতিয়া এইফালে ৰাধাকুণ্ড আছে, এইটো গোবৰ্ধন পৰিক্ৰমা মাৰ্গ হয়। এইটো সকলোৱে গোবৰ্ধন পৰিক্ৰমা কৰি আছে। তো আমি ইয়াত আহিছোঁ গোবৰ্ধন পৰিক্ৰমা কৰিবৰ কাৰণে। ইয়াৰ বিধি হৈছে, প্ৰথমে গোবৰ্ধন পৰিক্ৰমা কৰাৰ আগতে এটা দণ্ডৱত প্ৰণাম কৰিব লাগে। এইবাৰ প্ৰণাম এনেকৈ প্ৰণাম কৰি আৰম্ভ কৰিব লাগে। গোবৰ্ধনৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে আমি সুন্দৰকৈ গোবৰ্ধন পৰিক্ৰমা কৰিব লাগে। এইটো একচুৱেলি দ্বাপৰ যুগৰ পৰাই আৰম্ভ হৈছে। যেতিয়া গোবৰ্ধন ধাৰণ কৰিছিলে ভগৱান কৃষ্ণই, তেতিয়া কৈছিলে সকলোকে তোমালোকে গোবৰ্ধন পৰিক্ৰমা কৰিবা বুলি। সকলোৱে ব্ৰজবাসীয়ে গোবৰ্ধন পৰিক্ৰমা কৰিছিলে। তেতিয়াৰ পৰাই এইটো এটা প্ৰচলিত নীতি যে গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ। আৰু গোবৰ্ধন হৈছে সাক্ষাৎ ভগৱান, সেইকাৰণে গোবৰ্ধন পৰিক্ৰমাৰ কৰিবলৈ সকলোৱে বিভিন্ন ঠাইৰ পৰা আহে। আজি আমি গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ লৈছিলোঁ। প্ৰায় 21 কিলোমিটাৰ আছে। 21 কিলোমিটাৰত প্ৰায় 7 ঘণ্টামান লাগে। বহুতে খোজকাঢ়ি পৰিক্ৰমা কৰে। আৰু এটা পৰিক্ৰমা আছে দণ্ডৱত পৰিক্ৰমা বুলি কয়। আপোনালোকে দেখুৱাম অলপ পিছতে দণ্ডৱত পৰিক্ৰমা কাক কয়, কেনেকৈ কৰে, সেইটো আপোনালোকে দেখিব লাগিব। হৰে কৃষ্ণ। আহক আমি এতিয়া গোবৰ্ধন পৰিক্ৰমালৈ যাওঁ। ধন্যবাদ।